শুনা সভাসদ ভাগৱত পদ নিখবদ হুয়াৱাতি যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনায় শিখিজন আত্ম ঘাতি হেহিষে অসুৰ ৰাক্ষস হেহিষে নুশুনে কৃষ্ণৰ কথা কৃষ্ণত বিমুখ পশুটোই অধিক তাহাৰে খে জন্ম বৃথা। গতিকে এতিয়া কৈছে যে হে সভাসদসকল ভাগৱতৰ পদ শুনা নিখবদ হুয়াৱাতি কোনো শব্দ নোহোৱাকৈ নিখবদ কোনো শব্দ নোহোৱাকৈ কি কৰা ভাগৱত কথা একান্ত মনে শুনা যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনয় শিখি জন আত্মঘাতী বুলি কৈছে। যাৰ কাণেৰে কৃষ্ণ কথা নুশুনে যিয়ে কাণ থকাৰ পিছতো কৃষ্ণ কথা নুশুনিলে সেইজন মানুহে আত্মঘাতী বুলি কৈছে। আত্মঘাতী বুলি ক'লে কিছুমানে বুজি নাপাবও পাৰে, ইংৰাজীত ক'লে ছুইচাইড কৰা। জীৱন্ততেই ছুইচাইড কৰাৰ দৰে হয় বা জীৱন্ততে আত্মঘাতী কৰাৰ দৰে হয় যি মানুহে জীয়াই থকা অৱস্থাত কৃষ্ণ কথা কাণ নাপাতে। যদি এবাৰ কৃষ্ণ কথা কাণ পাতিব পাৰে তেতিয়াহ'লে তেওঁৰ অন্তৰত থকা যিমানখিনি মলিনতা আছে যিমান পাপ তাপ আছে সেই গোটেইবিলাক পাপ কি হৈ যায় নাশ হৈ যায়। তাকে মহাপুৰুষ মাধৱদেৱ গুৰুজনে নামঘোষাত কৈছে অ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি অ দুৰ্বাসনা হৰে সমস্তয় জলৰজতে কমল যেহে নহৰত কালে ও স্বভাৱতে নিৰ্মল কৰয়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি। যদি আমি কাণেদি নুশুনি যদি কাণকেইখন সোপা মাৰি মুখেদি শুনিব খোজো হ'ব নেকি? নহয়, আমি কেৱল কাণেৰে শুনিব লাগিব। যদি এই কৃষ্ণ কথাবিলাক যদি কোনোবাই কাণেৰে যদি এবাৰ শ্ৰৱণ কৰিলে তেতিয়াহ'লে কি কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। যিমান দুৰ্বাসনা আছে বেয়া চিন্তা বেয়া ভাৱ নেগেটিভ যিবিলাক নেকি চিন্তা আছে এই গোটেইবিলাক চিন্তা কি হৈ যাব দূৰ হৈ যাব। কেনেকুৱা কৈছে জলৰ যতেক মল যেহেন অহৰত কালে স্বভাৱতে নিৰ্মল হয়। যেনেকুৱাকৈ বাৰিষা কি হৈ যায় পানীবিলাক একদম লেতেৰা হৈ থাকে। বাৰিষাৰ পানীবিলাক এই ৰাস্তাৰ পৰা বৈ গৈয়ে হওক পাহাৰৰ পৰা বৈ আহি যিটো নেকি ঝৰ্ণা নিজৰা ইমান সুন্দৰ পবিত্ৰ পানী আছিল চাফা পানী আছিল সেইখিনি পানী কি হৈ যায় লেতেৰা হৈ যায়। কিন্তু এতিয়া যিমানে শৰৎকাল পাইছে সিমানে কি হৈ গৈছে পানীবিলাক আমাৰ পৰিষ্কাৰ হৈ গৈছে। ঠিক তেনেকুৱা যদি কোনোবাই কৃষ্ণ কথা কাণ পাতি শুনে তেওঁৰ সমস্ত পাপ তাপবিলাক নাশ হৈ যাব। কিন্তু সেই বুলি এইটো নহয় যে মই আজি শুনাৰ পিছত আৰু কোনোদিন পাপ নহ'ব, তেনেকুৱা নহয়। আজি শুনিলে ইয়াৰ আগত যিমানখিনি কিবা হৈ গ'ল বা আজি যিমানখিনি পাপ আছিল গোটেইখিনি তেনেকুৱাকৈ নাশ হ'ব পাৰে। কিন্তু যেনেদৰে এনেকুৱা নহয় যে এতিয়া শৰৎকালত পানীটো পৰিষ্কাৰ হ'ল আৰু কোনোদিন মানে লেতেৰা নহয়, অহাবাৰ আকৌ লেতেৰা হ'ব, বাৰিষা পৰিলে আকৌ লেতেৰা হ'ব। ঠিক তেনেকুৱাকৈ পাপ এনেকুৱা নহয় যে মই আজি শুনিলোঁ ভাগৱত কথা কালিলৈ মই যাকে ইচ্ছা তাকে কৰিম, কালিলৈ মই যাকে ইচ্ছা তাকে খাই ফুৰিম, তেনেকুৱা নহয়। তেনেকুৱাকৈ নহয়। কাৰণ গছৰ মূৰাবিলাক চাবচোন কেতিয়াবা পাহাৰবিলাকত যদি জুই লাগে বা কেতিয়াবা যদি জংঘলত জুই লাগে তেতিয়া কি হৈ যায় গোটেইবিলাক গছবিলাক পুৰি যায়। যেতিয়া জুই লাগে গোটেই গছবিলাক পুৰি পেলাই কি হৈ যায় কেৱল তলত মাটিৰ তলত মূৰাটো থাকে। কিন্তু কি হৈ যায় যেতিয়া আকৌ লাহে লাহে পৰিস্থিতিটো হাম কাটি পেলাই পুনৰ বৰষুণ পৰিব আৰম্ভ কৰে তেতিয়া এনেই আকৌ পুনৰ গজালি দি উঠে সেই গছবিলাক। ঠিক তেনেকুৱাকৈ পাপো তেনেকুৱা মানুহৰ যে পাপ আমি কৃষ্ণ কথা এবাৰ শুনিলোঁ হয় কৃষ্ণ কথা শুনাৰ লগে লগে নাশ হৈ গ'ল, কিন্তু এইটো নহয় যে গোটেই দিনৰ কাৰণে নাশ হৈ গ'ল, আকৌ আহিব পাৰে। গতিকে সেইকাৰণে আমি প্ৰত্যেক দিন যাতে কৃষ্ণ কথা শুনি কৃষ্ণ নাম লৈ যাতে আমি চলিব পাৰোঁ। কাৰণ কৃষ্ণ কথা ল'লেহে কৃষ্ণ কথা শুনিলেহে কি হৈ যায় মানৱ জীৱনটো সাৰ্থক হৈ যায়।
আমি 84 লাখ কোটি জুনি ভ্ৰমণ কৰি আহিহে এই মানৱ জনম পাইছোঁ বিভিন্ন প্ৰকাৰৰ উৰণ বুৰণ গজন ভ্ৰমণ এই 4 প্ৰকাৰৰ জীৱ আছে 4 মুঠি জীৱ বুলি কয় এই যে সাপৰ পৰা কেঁচুৰ পৰা কিছুমান পোকৰ পৰা বাঘৰ সিংহৰ পৰা হাতীৰ পৰা এনেকুৱাকৈ হৈ হৈ আহিহে আমি কি পাইছোঁ মানৱ জনম পাইছোঁ গতিকে এই মানৱ জনমটো পাই যাতে আমি বৃথাতে হেৰুৱাব লগা নহয় আৰু যিয়ে এই মানৱ জনমটো পাই বৃথাতে হেৰুৱাই তাকেই কৈছে যিয়ে নেকি কৃষ্ণ কথা কাণ পাতি নুশুনে তেৱেই আত্মঘাতী কৰাৰ দৰে হয় হেইকে অসুৰ ৰাক্ষস হেইকে নুশুনে কৃষ্ণৰ কথা যিয়ে কৃষ্ণ কথা নুশুনে কোনে নুশুনে অসুৰেহে নুশুনে ৰাক্ষসে নুশুনে মানুহ মাত্ৰেই কৃষ্ণ কথা শুনি ভাল পায় মানুহ মাত্ৰেই ভাগৱত কথা শুনি ভাল পায় প্ৰত্যেকে যিমান মানুহ আছে প্ৰত্যেকে কৃষ্ণ কথা ভাগৱত কথা শুনি ভাল পায় কিন্তু কোনে ভাল নাপায় যাৰ নেকি ভিতৰত অসুৰত্ব থাকে তেওঁ এইবিলাক কথা শুনি ভাল নাপায় সেইকাৰণে কৈছে কৃষ্ণত বিমুখ পশুটো অধিক তাহাৰে সে জন্ম বৃথা গতিকে তেওঁ কি হৈ যায় কৃষ্ণত বিমুখ হৈ যায় কৃষ্ণত যেতিয়া বিমুখ হৈ গ'ল তেতিয়া আৰু তেওঁৰ জীৱনৰ কাৰণে একো নাথাকিলগৈ আমি বেলেগৰ বিমুখ হোৱাৰ কথা নাই তাতে ভগৱন্ত কৃষ্ণৰ বিমুখ হ'ব লগা নহয় কাৰণ মানৱ জনমটো কৈছে এনেকুৱাকৈ কৈছে যে আকে লাগি মৰি বাহা কান্দি আৰু কি বাঞ্ছা কৰা এই কলি যুগত এই যে নৰজন্ম পাইছা আৰু কি বাঞ্ছা কৰা বাৰে বাৰে ভাৰতবৰ্ষত যে আহিব পাবা আৰু এবাৰ যে এনেকৈ মানৱ জন্ম পাবা মানৱ জন্ম পাই যে এনেকুৱাকৈ ভাগৱত অনুষ্ঠানত আহিব পাবা এই বুলি কি আৰু বাঞ্ছা কৰা এই বুলি বোলে ভাগৱতে প্ৰশ্ন কৰিছে গতিকে সেইকাৰণে কৈছে যে যিয়ে নেকি কৃষ্ণ কথা নুশুনে তেওঁলোকৰ জন্মটো কি হৈ যায় বৃথা হৈ যায় আকৌ পুনৰৰূপী জনমম পুনৰৰূপী মৰণম অৰ্থাৎ পুনৰ সংসাৰত আহিব লাগিব আকৌ পুনৰ মৰিব লাগিব এই হৈ থাকিব মানে এটা গতি ঊৰ্ধ্বগতি হ'ব লাগিব হে ৰাম ৰাম পদ্মপত্ৰ জলম হে ৰাম পদ্মপত্ৰ জল জীৱন চঞ্চলম কৈতকেতিক্ষণে যাই ইটো দুখ শোক ঘোৰ পৰলোকম চিন্তাতে ধাতু উৰাই কেতিক্ষণে আখি ধৰিলে কপৰা দুৰ্ঘোৰয় অন্তক বাঘে ও যাবে নতুমিলে মৰণ শৰণম লয়ুক কৃষ্ণ তো আগে গতিকে কৈছে পদ্মপত্ৰ জল জীৱন চঞ্চল কৈতকেতিক্ষণে যায় পদুমৰ পাতত যেনেকুৱাকৈ পানী পৰি থাকে কিন্তু সেই পানীখিনি হঠাতে নোহোৱা হৈ যায় কচুৰ পাতত যদি পানী পৰে পানীখিনি হঠাতেই পৰি যায় নোহোৱা হৈ যায় ঠিক তেনেকুৱা কৈছে যে পদুমৰ পাতৰ পানীৰ নিচিনা আমাৰ জীৱনটো কৈতকেতিক্ষণে যায় বুলি কৈছে যে কেতিয়া কোন সময়ত মৰিব লাগে আমি কোনেও ক'ব নোৱাৰোঁ কেতিয়াবা কি হয় আজি আমি হাঁহি মাতি আছোঁ কথা কৈ আছোঁ কালি বা কি হয় আমি কোনেও গেৰাণ্টি দিব নোৱাৰোঁ গতিকে সেইকাৰণে কৈছে কৈতকেতিক্ষণে যায় ইটো দুখ শোক ঘোৰ পৰলোক চিন্তাতে ধাতু উৰাই গতিকে এইখন হ'ল দুখৰ সংসাৰ এইখন গোটেই সুখৰ সংসাৰ নহয় আপোনাৰ যিমানেই ধন নাথাকক যিমানেই ঐশ্বৰ্য বিভূতি নহওক কিয় যদি কৃষ্ণ কথা যদি ঠিকমতে ল'ব নোৱাৰে যদি যিখিনি পাইছে এইখিনিতে যদি সন্তুষ্টিত হ'ব নোৱাৰে তেতিয়াহ'লে যিমান তৈলুকৰ লক্ষ্মী আপুনি পালেও সন্তুষ্টিত হ'ব নোৱাৰিব আৰু তাৰ কাৰণে আমি ভাগৱত অধ্যয়ন কৰিব লাগে কৃষ্ণ কথা অধ্যয়ন কৰিব লাগে কৃষ্ণ কথা কাণেৰে শুনিব লাগে কাৰণ আমি এতিয়া ভাবি আছোঁ বোলে আমি এতিয়া ডেকা চেঙেৰা হৈ আছোঁ এদিন আমাৰ দাঁত চাত সৰিব চুলি তুলি পকিব সেইদিনা আমি শৰণ ল'ম তেনেকুৱা নহয় কাৰণ এটা কথাই আছে ও কোনে ধৰি ৰাখিব ও পাৰিব মনায় এনো আমানবী জনম হে ও পকাই থাকি যাব কেঁচাই সৰি যাব এনো আমানবী জনম হে কেতিয়াবা গছৰ পকা পাতটো থাকি যায় কেতিয়াবা কেঁচা পাতটোও কি হৈ যায় ক'ৰবাত খুন্দা খায় কেতিয়াবা এনেকুৱা লাগি পেলাই ছিঙি যায় গতিকে সেইকাৰণে বুঢ়া হ'লেহে মই ভক্তি কৰিম তেনেকুৱা নহয়
এতিয়াতো ডেকা চেঙেৰা চলিওতো কত মৰি আছে গতিকে সেইকাৰণে কাৰ কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বা কি আছে হাই এই বুলি বলে খুব সুন্দৰ গান এটা জুবিনে গাই থৈ দিছে যে আজি আমি হাঁহি আছো কালি কি আছে আমি কোনেও ক'ব নোৱাৰো গতিকে সেইকাৰণে সময় থাকোতেই আমি কি কৰিব লাগে ঈশ্বৰৰ ওচৰত আমি শৰণ ল'ব লাগে তাকে কৈছে যে কেতিকখনে আখি ধৰিলে পৰা দুৰ্ঘোৰ অন্তক বাঘে যেনেকুৱাকে হৰিণাক খুব পিটি থাকে কেতিয়ানো হৰিণাটো খাব পাম এই বুলি হৰিণাটো ৰখিয়ে থাকে আৰু বাঘে এটা হৰিণা আমিও মানে এটা সংসাৰত হৰিণাৰ নিচিনাহে আমি মানে আমাক কি আছে কালৰূপী বাঘে চাই আছে কেতিয়া নিব পাৰি ইয়াৰ আয়ুখিনি কেতিয়া হেগয় এই বুলি কালে কিন্তু আমাক চবকে চাই আছে গতিকে সেইকাৰণে যাবে নতু মিলে মৰণ শৰণ লৈক কৃষ্ণটো আগে গতিকে পিছত কি জানি নিমিলে গতিকে এতিয়াই কি কৰা শৰণ লোৱা কাৰ ওচৰত কৃষ্ণৰ ওচৰত শৰণ ল'ব দিছে শৰণ নহ'লে কি নহয় ভকতি সিদ্ধি নহয় বিনা গুৰু চৰণে ভকতি ৰুকতি মুকুতি কবহু নহয় গতিকে সেইকাৰণে যে শৰণ মানে শৰীৰত ৰমণ কৰা ন শব্দে আনন্দ আমাৰ এইটো হ'ল শৰীৰ এটা মই যিদিনা ইয়াৰ পৰা ওলাই যাম সেইদিনা কোন নাথাকিব মই নথকাৰ লগে লগে শৰীৰটোত কি হৈ যাব বুলি কৈ দিব মৰা হৈ যাব সেইদিনা এতিয়া মই বুলিবলৈ কোনে কৈ আছো মই বুলিবলৈ ভিতৰৰ পৰা এজনে কৈ আছো হে হ'ল আত্মা এই আত্মাৰ মৰণ নাই কিন্তু শৰীৰটোৰহে মৰণ আছে শৰীৰটোৰহে ডেকা বুঢ়া জাতি অজাতি এইবিলাক শৰীৰৰহে আছে শৰীৰৰ ধৰ্মবিলাক এই কোনোবা বোলে ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক শৰীৰৰ ধৰ্ম কিন্তু আত্মাৰ ধৰ্ম কিন্তু একেটাই হয় ইয়াতে যাক এতিয়া আমাৰ নোম এডাল টানি দিলে যিমান দুখ পায় এটা হাতৰ নোমডাল টানি দিলেও সিমান দুখ পায় পাৰটোৰ নোমডাল টানি দিলেও সিমানে দুখ পায় গতিকে সেইকাৰণে কি প্ৰত্যেকটো জীৱৰ ভিতৰতে কি আছে ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে প্ৰত্যেকৰ ভিতৰতে বিৰাজমান হৈ আছে গতিকে সেইকাৰণে জীৱৰ হে কি থাকে জীৱ সব একে দেহৰ হে কি থাকে বেলেগ বেলেগ ভাৱ থাকে দেহৰ গতিকে আমি কি কৰিব নালাগে দেহ ধৰ্মত আমি মতি দিব নালাগে বা দেহ ধৰ্মৰ পিনে যাব নালাগে কাৰণ ইয়াতে কৈছে যে শৰণ গতিকে মই ওলাই যোৱাৰ পিছত মই বুলিবলৈ কোনে কৈ আছো মই বুলিবলৈ আত্মাই কৈ আছো এতিয়া মই আত্মাটো ওলাই যোৱাৰ লগে লগে কি হৈ যাব এই দেহাটোৰ মৰণ হৈ যাব এতিয়া মই বুলিবলৈ মই ভিতৰৰ পৰা অকল জিভাখনে কৈ থাকিব পৰা নাই অকল কিয়ে কৈ আছে হাতে কৈ আছে নে ভৰিয়ে কৈ আছে নে কোনে কৈ আছে ভিতৰৰ পৰা এজন সত্তাই কৈ আছো মই বুলিবলৈ প্ৰত্যেকে আপোনালোকে মই বুলি ক'ব পাৰে কোনে কৈ আছে মই বুলিবলৈ আপুনি যে মই বুলিবলৈ কোনে কৈ আছে ভিতৰৰ পৰা এজন সত্তাই কৈ আছে মই কাৰণ মই যিদিনা যাম সেইদিনা কিন্তু এই শৰীৰটো শলৈ ৰূপান্তৰিত হ'ব মই যিদিনা ওলাই যাব লগা হয় গতিকে সেইকাৰণে মই ওলাই যোৱাৰ লগে লগে যিহেতু এইটো শৰীৰলৈ ৰূপান্তৰিত হৈ যাব গতিকে সেইকাৰণে মই আৰু মোৰ শৰীৰটো হ'ল বেলেগ বেলেগ আৰু ভাগৱতৰ প্ৰধান তত্ত্বটোই হৈছে এইটো সেইকাৰণে মহাৰাজ পৰীক্ষিতক এই কথাটো ক'ব যায় মহামুনি শুকদেৱে কৈছে যে হে পৰীক্ষিত যে তুমি আৰু তোমাৰ শৰীৰটো বেলেগ বেলেগ তুমিও বেলেগ তোমাৰ শৰীৰটো বেলেগ বেলেগ আৰু আজি মানুহে নাজানি বেলেগ কি কৰি থাকে শৰীৰটোকে নিজে বুলি ভাবি থাকে শৰীৰটোকে নিজে বুলি ভাবিবলৈ তেনেকুৱাকৈ শৰীৰৰ ধৰ্মবিলাক কৰি থাকে শৰীৰটো বাহ্যিকতাটোহে কি হৈ যায় বাহ্যিকতাটো চাফা কৰাত মানুহে খুব ব্যস্ত হৈ থাকে ভিতৰখন পৰিষ্কাৰ কৰাৰ কাৰণে মানুহে চিন্তা কৰিব লাগে বাহিৰখন পৰিষ্কাৰ কৰাৰ কাৰণে অনেক তেল আছে অনেক চাবোন আছে অনেক তেনেকুৱাকৈ লোচন ওলাইছে কিন্তু ভিতৰখন পৰিষ্কাৰ কৰাৰ কাৰণত তেনেকুৱা বিশেষ একো নাই গতিকে সেইকাৰণে ভিতৰ পৰিষ্কাৰ কৰিবৰ কাৰণে এটাই বস্তু আছে এই হ'ল কৃষ্ণ নাম ৰাম নাম গতিকে ঈশ্বৰৰ নাম ল'লেহে কি হৈ যাব ভিতৰখন পবিত্ৰ হ'ব নাম যদি নলয় কৃষ্ণ কথা শুনাৰ যদি ধৈৰ্য নাথাকে তেতিয়াহ'লে ভিতৰখন তেনেকুৱা লেতেৰা হৈ থাকিব গতিকে সেইকাৰণে যিমান পাৰে যাতে আমি কৃষ্ণ নাম লৈ চলিব পাৰোঁ ৰাম ৰাম কৃষ্ণে পিতা মাতা উপদেশ দাতা কৃষ্ণে সুহৃদ নিজ
কৃষ্ণে তপ জপ তীৰ্থ ব্ৰত কাম কৃষ্ণে খেমুখৰ বীজ হে ৰাম ৰাম কৃষ্ণ তো বিনাই নাহিকে সহায় কৃষ্ণে পৰম গতি ও জানিয়া সম্প্ৰতি কৰি দৃঢ়মতি কৃষ্ণ তক ৰাভ কতি গতিকে কৃষ্ণে পিতা মাতাৰ উপদেশ দাতা কৃষ্ণেহে সুহৃদ নিজ কৃষ্ণই হ'ল পিতা আৰু মাতা প্ৰকৃত এই যিবিলাক নাকি আমাৰ পিতা মাতা আছে এইবিলাক হ'ল মায়াময় পিতা মাতা কিন্তু প্ৰকৃত পিতা মাতা কোন যে ঈশ্বৰ কৃষ্ণ তেৱে হ'ল সেইকাৰণে অৰ্জুনে কৈছে তমেব মাতা স্বপিতা তমেব বন্ধু সসখা তমেব বিদ্রং দ্রবিণম তমেব সর্বম মম দেব দেব তমেব সর্বম মম দেব দেব এই কথাখিনি জানিবলৈ অৰ্জুনে কৈছে যে হে প্ৰভু তুমি মোৰ মাতা তুমি মোৰ পিতা তমেব বন্ধু সসখা তুমি মোৰ বন্ধু তুমি মোৰ সখা তুমি মোৰ বিদ্যা তমেব বিদ্ৰাং দ্ৰবিণম তমেব তুমি মোৰ বিদ্যা বুদ্ধি সকলো তমেব সৰ্বম মম দেব দেৱ তুমি মোৰ সকলো বুলি বলে অৰ্জুনে ঈশ্বৰৰ ওচৰত তেনেকুৱাকৈ শৰণ লৈছিল ইয়াৰ আগত ভগৱান কৃষ্ণই অৰ্জুনক কৈ আছিলে অৰ্জুনক বুজাই আছে অৰ্জুনে বুজি নলয়হে নলয় অৰ্জুনে এই কথাবিলাক মানি ল'ব টান পাই আছিলে কুৰুক্ষেত্ৰ যুদ্ধৰ আগে আগে বোলে হে অৰ্জুন তুমি যুদ্ধ কৰা কিন্তু যুদ্ধ কৰিব টান পায় তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছিলে যে হে অৰ্জুন সৰ্ব ধৰ্মান পৰিত্ৰেজ মাম মেকং শৰণং ব্ৰজঃ অহং ত্বং সৰ্ব পাপীভ্যো মুখ্যই স্বামী মা শুচা হে অৰ্জুন তুমি সকলোবিলাক যি নেকি তুমি জানো বুলি ভাবি আছা যি নেকি তুমি অহংকাৰ কৰি আছা এই অহংকাৰবিলাক বাদ দি কি কৰা মোৰ ওচৰত শৰণাপন্ন হোৱা মই তোমাক সকলো অহংকাৰৰ পৰা ৰক্ষা কৰিম মুক্ত কৰাই দিম এই বুলি ভগৱান কৃষ্ণই অৰ্জুনৰ আগত কৈছিলে গতিকে এই ভাগৱত কথা শুনিব লাগিলে আমি সেইকাৰণে কিছুমান বস্তু ত্যাগ কৰিব লাগিব কাৰণ ভাগৱত কথা শুনিব লাগিলে যাৰ নেকি জাতিক লৈ অভিমান থাকে সেই মানুহে ভাগৱত কথা শুনিব নোৱাৰে বোলে মই বহুত উচ্চ জাতি মই কিয় ভাগৱত শুনিম বোলে মই বহুত যাৰ নেকি বিদ্যাক লৈ অহংকাৰ বোলে কিছুমানে কি কৰে বোলে মই বহুত জানো মই কিয় ভাগৱত শুনিম যাৰ ধনক লৈ অহংকাৰ বোলে মোৰ বহুত টকা পইচা আছে মইনো কি ভাগৱত শুনিম গতিকে যাৰ নেকি পণ্ডিতক লৈ অভিমান এইবিলাক মানুহে ভাগৱত কথা শুনিব নোৱাৰে গতিকে ভাগৱত কথা শুনিব আহিলে আমি কি কৰিব লাগিব প্ৰথমতে জাতিক লৈ অভিমান জাত্যাভিমান পাণ্ডিত্যাভিমান ৰূপাভিমান গুণাভিমান এইবিলাক বস্তু বাদ দিব লাগিব ধনৰ অভিমান এইবিলাক বস্তু বাদ দিব পাৰিলেহে কি কৰিব পাৰিব কৃষ্ণ কথা একান্ত মনে শুনিব পাৰিব গতিকে সেইকাৰণে এই কথাখিনি যে ভগৱন্ত কৃষ্ণই অৰ্জুনক সেইকাৰণে প্ৰথমতে শৰণ দিছে প্ৰথম শৰণ দিছে ভগৱান কৃষ্ণই নিজে অৰ্জুনৰ আগত আৰু এনেকৈ শৰণ দি কি কৰিছে যে অৰ্জুনৰ সকলো পাপৰ পৰা মুক্ত কৰাই দিছে ভগৱান কৃষ্ণই গতিকে সেইকাৰণে কৈছে কৃষ্ণহে পিতা মাতা উপদেশ দাতা কৃষ্ণহে সুহৃদ নিজ কৃষ্ণ নিচিনা সুহৃদ আৰু কোন আছে কৃষ্ণ নিচিনা সুহৃদ আৰু নাপাব এই সংসাৰত অনেক তেনেকুৱা বন্ধু পাব অনেক তেনেকুৱা মিত্ৰতা পাব কিন্তু ভগৱান কৃষ্ণৰ নিচিনা এগৰাকীও বন্ধু তেনেকুৱাকৈ নাপাব কৃষ্ণহে তপ জপ তীৰ্থ ব্ৰত কাম কৃষ্ণহে মুখ্যৰ বীজ বুলি কৈছে মুক্তি পোৱাৰ বীজ এটাই হ'ল কৃষ্ণ বীজ মানে আমি যে এই শস্যবিলাক যে বীজবিলাক আনো যে কিবা ৰুবৰ কাৰণে গতিকে ঠিক তেনেকুৱা আমাৰ বীজ আমি যিটো মুকুতি পোৱাৰ বীজ কাৰণ মৰণৰ সময়ত কি কৰিব মৰণৰ সময়ত কেৱল কিন্তু কৃষ্ণ নামেই লৈ মৰিব লাগিব ৰাম নাম ল'ব লাগিব কৃষ্ণ নাম নোলোৱা মানুহে কোনো কাণত মুক্তি নাপায় গতিকে মৰাৰ সময়ত কৃষ্ণ নাম ৰাম নাম ল'বই লাগিব সেইকাৰণে গীতা পঢ়িব দিয়ে মৰাৰ সময়ত নাহিকে হয় কৃষ্ণহে পৰম গতি কাৰণ কেৱল মৰণৰ সময়ত কেৱল কৃষ্ণ নামেই ল'ব দিব মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে
হে ৰাম তপ জপ তীৰ্থ ব্ৰত যোগ জাগ যজ্ঞ দান ও কাকোনো সুমৰে মৃত্যু বেলা ও মৰন্তা জনক বেহি বোলে হবে ৰাম বোলাম ও হেন নাম এতিখনে হেলা তপ জপ তীৰ্থ ব্ৰত যিমানেই নকৰা কিয় কিন্তু কি মৰাৰ সময়ত কিন্তু কৃষ্ণ নামেই ল'ব লাগিব ৰাম নামেই ল'ব লাগিব চবে আগুৰি ধৰি কেৱল এ ভাই কৃষ্ণ বুলি কৈছোন হে আতা কৃষ্ণ বুলি কোৱাচোন হে আই ৰাম বুলি কোৱাচোন এনেকৈ ক'ব বেলেগ আৰু কি ক'ব গতিকে সেইকাৰণে যে মৰন্তা জনক বেৰহি বোলে হবে ৰাম বোলা হেন নাম এতিখনে হেলা কিয় এই নামটো কিয় এতিয়া হেলা কৰি আছা আমাৰ টাউনৰ ফালে বিশেষকৈ মানুহ মৰিলে শোভাযাত্ৰা কৰে বোলে ৰাম নাম সত্য হাই ৰাম নাম সত্য বুলি বোলে সেইদিনা বুজি পালে কিন্তু তাৰ পৰা আহি পেলাই আৰু ৰাম নাম সত্য নে অসত্য এইটো বুজিয়ে নাপাৰ পিছত গতিকে সেইকাৰণে ৰাম নাম যিহেতু সত্য ৰাম নামৰ ওপৰত একো বস্তুৱেই নাই যিমানেই যি নকৰক গতিকে সেইকাৰণে যে আমি যেনেকুৱা যি পন্থত যেনেকুৱাই নকৰোঁ কিয় কৃষ্ণ নাম আৰু ৰাম নামটো কেতিয়াও পাহৰিব নালাগে কাৰণ ৰা বুলি কোৱাৰ লগে লগে আমাৰ বায়ুটো ভিতৰৰ পৰা বাহিৰলৈ যায় ৰা বুলি কোৱাৰ লগে লগে ম বুলি কোৱাৰ লগে লগে ওট দুটা কপত খাই যায় তাৰমানে কি হৈ যায় বায়ুৰ লগতে পাপবিলাক বাহিৰলৈ যায় আৰু পুণ্যবিলাক কি হৈ যায় সঞ্চয় হৈ যায় সেইকাৰণে যিমান পাৰে ৰাম নাম উচ্চাৰণ কৰি থাকিব লাগে আৰু ৰাম নাম যোনে যিমানখিনি উচ্চাৰণ কৰিব পাৰে সিমানখিনি তেওঁৰ জীৱনৰ কাৰণে পাপ তেওঁৰ নাশ কৰি দিব পাৰে আৰু সেই অজামিলে কি কৰিছিলে এই অজামিলে সেইকাৰণে নাৰায়ণ নাম লৈ পুতেকৰ নামহে লৈছিলে পুতেকক মাতিছিলে কিন্তু নাজানি পেলাই নাম লোৱাটো কি হৈছে অজামিলে তেনেকুৱাকৈ তৰিব পাৰিছে তাকে বৰগীতত কৈছে ঐ কবি প্ৰম অজামিল ও মন্দমতিনি দাৰুণ পুত্ৰ ভাবে সুমৰিত মাক আর কর্মবন্ধ পরিণাশ বৈকুণ্ঠে পায় লেকবাখইটো আতি বিদিত অসংসাৰে দয়াৰ ঠাকুৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে এইবুলি বৰগীতত কৈ থৈ গৈছে যে এক বিপ্ৰ অজামিল যি অজামিলৰ আখ্যানটো এতিয়া আমি শেষ কৰিব গৈ আছোঁ সেই অজামিলে নাজানি পেলাই পুতেকৰ নামটো নাৰায়ণ বুলি ডাকোতেও কি পাইছিলে তেওঁ গতি পাইছিলে যদি নাৰায়ণে নাজানি পেলাই ডাকোতেও যদি গতি পাইছে আপুনি মই কিয় নাপাম কিয় কৃপা নকৰিব ঈশ্বৰে নিশ্চয় কৰিব কিন্তু আমি ল'ব লাগে সম্পূৰ্ণ বিশ্বাসেৰে অন্ধবিশ্বাস বা অবিশ্বাসেৰে নহয় সুদৃঢ় বিশ্বাসেৰে কি কৰিব লাগে ৰাম নাম কৃষ্ণ নাম ল'ব লাগে যোনে যিমানখিনি ল'ব পাৰে তেওঁ সিমানখিনি নামৰ ভাণ্ডাৰ তেওঁ তাত থাকিব আৰু নাম যিমান ল'ব পাৰে সিমানখিনি তেওঁ নামী হৈ পৰিব পাৰে গতিকে সেইকাৰণে যে অজামিলে যিহেতু নাজানি পেলাইও কৃষ্ণ নাম লৈ বা নাৰায়ণৰ নাম লৈ তেওঁ গতি পালে একো জনাই নাছিলে গতিকে আপুনি মই নিশ্চয় তেনেকুৱাকৈ যদি নাম ল'ব পাৰোঁ মৰণৰ সময়ত তেতিয়াহ'লে নিশ্চয় প্ৰভু ভগৱন্তই কৃপা কৰিব গতিকে সেইকাৰণে কৈছে যে কৃষ্ণে তপ জপ তীৰ্থ ব্ৰত কাম কৃষ্ণেহে মুখ্যৰ বীজটোৱেই হ'ল কৃষ্ণ আপুনি যিমানেই তীৰ্থত নাযাওক কিয় তীৰ্থত গৈও কি বুলি ক'ব লাগিব কৃষ্ণ বুলি ক'ব লাগিব গংগাত গা ধুইনো কি বুলি ক'ব গংগাত গা ধুই কৃষ্ণ বুলিয়েই ক'ব বৃন্দাবনত গৈও কৃষ্ণ বুলিয়েই ক'ব লাগিব ৰাম বুলিয়েই ক'ব লাগিব আপুনি মথুৰাত যাওক হৰিদ্বাৰত যাওক য'তেই নাযাওক কিয় সকলোতে কৃষ্ণ বুলিয়েই ক'ব লাগিব যদি সকলোতে কৃষ্ণ বুলি ক'ব লগা হয় এতিয়া আজি যে আমি চাবুক ধৰাত আছোঁ চাবুক ধৰাৰ এই যে জগন্নাথ মন্দিৰত আমি ইয়াতে কৃষ্ণ বুলি ল'লেও কি পাব ঈশ্বৰে শুনা পাব আমাৰ মানুহৰ এটা ভ্ৰান্ত ধাৰণা বোলে আমাৰ চাবুক ধৰা মন্দিৰত আমিনো কৃষ্ণ বুলি ল'লে পাবনে আমি অমুকটো স্থানত গ'লেহে কৃষ্ণ আছে অমুকটো স্থানত বোলে ভগৱান আছে আমাৰ ইয়াতে নাই তেনেকুৱা নেকি নহয় আমাৰ ইয়াতেও আছে আমি ইয়াতে কি কৰিব লাগে জাগ্ৰত কৰিব লাগে প্ৰত্যেকটো স্থানতে আছে এনেকুৱাকৈ নাম লৈ এনেকুৱাকৈ জাগ্ৰত কৰাই দিব লাগে এই নামঘৰ ভাগ ইমান সুন্দৰ যে ইয়াতে যদি সকলোৱে নাম উচ্চাৰণ কৰি থাকে ইয়াতে অন্য জাগাৰ মানুহে ইয়াতে সেৱা কৰিবৰ কাৰণে আহিব ইয়াতে আশীৰ্বাদ ল'বৰ কাৰণে আহিব গতিকে নাম নল'লে কিন্তু একো নহ'ব গতিকে সেইকাৰণে
যে এইটো ভাবি ল'ব নালাগে শাস্ত্ৰই কৈছে যে হৃদয়ত ঈশ্বৰ আছে তাকে নুসুমৰা বিদুৰ তীৰ্থক লাগি কেনে যত্ন কৰা বিদেশৰ তীৰ্থক লাগি বা আঁতৰৰ তীৰ্থক যাবৰ কাৰণে কিয় যত্ন কৰা গংগাত গলেহে যে পাব গয়াত গলেহে যে পাব তেনেকুৱা কোনো কথা নাই আপুনি ইয়াতে থাকিও কৃষ্ণ নাম লৈ পাব গতিকে সেইকাৰণে যে যোনে যতে আছে ততে থাকিবলৈ কি কৰিব লাগে কৃষ্ণ নাম ল'ব লাগে আপুনি ঘৰত থাকিলে ঘৰত থাকিয়ে কৃষ্ণ নাম লওক আপুনি খেতি পথাৰত আছে খেতি পথাৰত থাকিও কৃষ্ণ নাম লওক ৰাম নাম লওক একোটো কথা নাই বোলে মই ধুতিখন পিন্ধি ল'লেহে হ'ব পাব এনেকুৱাটো কথা নাই গতিকে যোনে যেনেকুৱাকৈ লৈ ভাল পায় কেৱল মুঠতে কৃষ্ণ নাম ৰাম নাম সি যি কামতে নাথাকক কিয় প্ৰত্যেকটো কামত যাওঁতে আমি যাতে ৰাম নাম ভগৱানৰ নাম যাতে মুখৰ পৰা নাযায় কিয় যাব নালাগে কাৰণ কোন সময়ত মৰো আমি কোনেও ক'ব নোৱাৰোঁ সি সৰুৱেই হওক ডাঙৰেই হওক কোনেও ক'ব নোৱাৰে গতিকে হেন জানি কি কৰিব লাগে আমি যেটো ক'ব নোৱাৰোঁ কালিলৈ যে থাকিবই আমাৰ কোনো ধৰণৰ ৰিস্ক নাই গ্যাৰান্টি কোনেও ল'ব নোৱাৰে গতিকে কথা কৈ থকা মানুহজনো হঠাতে নোহোৱা হৈ যায় খেলি ধুলি থকা মানুহজনো হঠাতে নোহোৱা হৈ যায় কিমান যে প্লেনিং ভৱিষ্যত সেই প্লেনিং থকা মানুহবিলাকো যে হঠাৎ নষ্ট হৈ যায় গতিকে এনেকুৱা ছবি আমি চকুৰ আগত দেখা পাই আছোঁ গতিকে সেইকাৰণে যিমান পাৰি আমি একদম সময়লৈ ৰখি থাকিব নালাগে আমি এতিয়াই শেষ দিন বুলি ভাবি পেলাই কৃষ্ণ নাম ৰাম নাম আমি ল'ব লাগে হে ৰাম ৰাম কৃষ্ণ তো বিনাই নাহিকে সহায় কৃষ্ণে খে পৰম গতি ও জানিয়া সম্প্ৰতি কৰি দৃঢ়মতি কৃষ্ণ তক ৰাভ কতে গতিকে কৃষ্ণত বিনাই নাহিকে সহায় বুলি কৈছে যে মৰণৰ সময়ত কৃষ্ণৰ বাহিৰে বেলেগে কিন্তু কি কৰি দিব নোৱাৰে উদ্ধাৰ কৰি দিব নোৱাৰে আপুনি যিমানেই পূজা নকৰক কিয় সেই পূজাবিলাকত কি কৃষ্ণ নাম ল'বই লাগিব কৃষ্ণ নাম নল'লে কি হৈ যায় অসম্পূৰ্ণ হৈ যায় গতিকে সেইকাৰণে কৃষ্ণ নামে যিহেতু শ্ৰেষ্ঠ আৰু ভাগৱত হ'ল আমাৰ সূৰ্যহস্ত ভাগৱত সূৰ্যহস্তে আমাক সেইটোকে দেখুৱাইছে ভাগৱত হ'ল আমাৰ সূৰ্যহস্ত সূৰ্য যেনেকুৱাকৈ উদয় হোৱাৰ পিছত কি হৈ যায় সকলো ফালে অন্ধকাৰবিলাক দূৰ হৈ যায় সূৰ্য উদয় হোৱাৰ পিছত এতিয়া যেনেকৈ আমি লাইট জ্বলাই আছোঁ কৰবাত আন্ধাৰ হৈ আছে এই আন্ধাৰবিলাক সূৰ্য ওলোৱাৰ লগে লগে কি হৈ যাব সকলোবিলাক আন্ধাৰ নাগ হৈ যাব ঠিক তেনেকুৱাকৈ ভাগৱতৰ ওচৰত অহাৰ লগে লগে তেওঁৰ জীৱনত গতি পাব মুকং কৰতি বাশলং পুংগুং লংঘয়তে গ্ৰীম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱম যদি মাধৱৰ কৃপা থাকে তেতিয়াহ'লে কি হৈ যাব যে বোবায়ো কথা ক'ব পৰা হৈ যায় খৰায়ো পৰ্বত বগাব পৰা হৈ যায় যদি মাধৱৰ কৃপা থাকে আৰু মাধৱৰ যদি কৃপা নাথাকে তেতিয়াহ'লে তেওঁ জীৱনত যিমানেই যি নকৰক কিয় একো কৰিব নোৱাৰে কাৰণ ধন সম্পত্তি হ'লে কি হ'ব কিছুমান মানুহৰ চাব ধন সম্পত্তি অনেক আছে খোলা হাঁহি মাৰিব নোৱাৰে ভালনে বুলি ক'লে আছোঁ আৰু কিবাকে খোলা হাঁহি মাৰিব নোৱাৰে ৰাতি ভালকৈ টোপনি নাহে আকৌ কিছুমানৰ চাব ধন সম্পত্তি একো নাই কি বিন্দাছ টোপনি মাৰি আছে একদম না ঘুতৰাই গতিকে সেইকাৰণে জীৱনত যে দামী বিচনাখন কিনি ল'ব পৰা যায় লাখ টকীয়া বিচনাত সোমোৱা মানুহ অনেক দেখা পায় কিন্তু টোপনিটো কিন্তু কিনি ল'ব নোৱাৰে টোপনি কোনোবাই কিনি ল'ব পাৰে নেকি নোৱাৰে কাৰণ সেই টেনশ্যনবিলাক দূৰ হ'বৰ কাৰণে কি কৰিব লাগিব সূৰ্যহস্তৰ ওচৰত আহিব লাগিব গতিকে যি মানুহে ভাগৱত কথা শুনিবৰ কাৰণে ইচ্ছা কৰে বা মনত তেনেকুৱাকৈ ভাৱ জাগ্ৰত হয় সেই মানুহে খোলা হাঁহি মাৰিব পাৰিব আৰু সেই মানুহে কি কৰিব পাৰিব যে জীৱনত পৰম সন্তোষ ল'ব পাৰিব সন্তোষেই পৰম সুখ সন্তোষম পৰম সুখম অসন্তোষীয়া মানুহে কোনো কাৰণত সুখ নাপায় তেওঁৰ তৈলুকৰ সম্পত্তিও কি কৰিব নোৱাৰে সুখ আনি দিব নোৱাৰে লংকাৰ ৰজা ৰাৱণৰ ত্ৰিভুৱন বিজয়ী তেওঁৰ গোটেই সম্পত্তিৰ উপৰিও সম্পত্তি তেওঁ সম্পত্তিৰ উপৰি সম্পত্তি হোৱাৰ পিছতো কি লগা হ'ল আকৌ সীতাক লগা হ'ল হয়নে যে তেওঁৰতো ইমান সম্পত্তি তেওঁৰ কি নাই চবেই আছে কিন্তু তথাপিও মানে কি তেওঁক নুকুলাই আৰু কিবা নহয় কিবা এটা খাটি এনেকুৱা গতিকে 100% কোনেও সুখী হ'ব নোৱাৰে এই পৃথিৱীত 100% কোনো সুখী ব্যক্তি নাই 100% আৰু 100% সুখী ব্যক্তি তেওঁৱে হ'ব পাৰে যিয়ে নেকি বোলে প্ৰভু তুমি মোক যিখিনি দিছা
মোৰ যোগ্যতাতকৈ তুমি মোক বহুতখিনি দিছা এই বুলি যিয়ে সন্তুষ্টিত হ'ব পাৰে অসন্তুষীয়া মানুহে কোনো কাৰণত কোনো দিন সুখ অৰ্জন কৰিব নোৱাৰে তেওঁ যতেই নহওক কিয় অসন্তোষেই পাব বোলে আজি অনুষ্ঠানটো এনেকৈ পাতাতকৈ এনেকৈ পাতিলে ভাল আছিলে তেওঁ তাৰমানে অসন্তোষেই লাগি থাকিব কেতিয়াবা যদি কাৰোবাৰ ঘৰত ভাত আঞ্জা দি এসাঁজ যদি খুৱাব খোজে তাতেও গৈ তেওঁ এটা ঘুণ তুলিবগৈ বোলে এওঁ কি কৰিলে তাতছে ময়ে কৰিলোঁ হয় আঞ্জাখিনিত বেছিকৈ নিমখ দিলে কম কৰিলে এনেকুৱা বিভিন্ন প্ৰকাৰৰ কমেণ্টবিলাক তেওঁ কৰিব আৰম্ভ কৰিব মানে অসন্তোষ গতিকে জীৱনত যি মানুহে সন্তোষ ল'ব পাৰে সন্তোষ ল'ব জনা মানুহে বা সন্তোষ ল'ব পৰা মানুহে কি যে তেওঁৰ জীৱনত সুন্দৰ খোলা হাঁহি মাৰিব পাৰে আৰু তেওঁ মানে জীয়াই থকা দিনকেইটাত শান্তিত থাকে আৰু মৰিলেও সদগতি পায় যি মানুহে জীয়াই থাকোঁতেই আনন্দ নাপায় যি মানুহে ভাগৱত কথা শুনি আনন্দ নাপায় যি মানুহে ভাগৱত কথাত এই বহি থকা সময়খিনি অলপন্তত শান্তি নাপায় সেই মানুহে মৰিলে কেনেকৈ সদগতি পাব গতিকে সেইকাৰণে জীয়াই থাকোঁতে আমি কি কৰিব লাগে আনন্দবিলাক ল'ব জানিব লাগে গতিকে এই হ'ল ভাগৱতৰ এটা তপ্ত কথা গতিকে সেইকাৰণে কৈছে যে কৃষ্ণত বিনাই নাহিকে সহায় কৃষ্ণেহে পৰম গতি জানিয়া সম্প্ৰতি কৰি দৃঢ়মতি কৃষ্ণতে কৰা ভগতি গতিকে সেইকাৰণে মতিটো দৃঢ় কৰি ল'ব দিছে আমাৰ মতিটো দৃঢ় কৰি ল'ব লাগিব বোলে আমি ভকতি কৰিম বোলে ভকতি কৰিম নে নকৰিম কৈ আছে আৰু পাঠকে কৈয়ে থাকে আৰু পুথি পাঠত এনেকৈ যদি ভাবে তেতিয়া নহয় গতিকে সেইকাৰণে এই ভাগৱতৰ বহুত কথা অতি কম সময়ত তেনেকুৱাকৈ কোৱাই নাযায় কিন্তু ভাগৱত এটাই বস্তু বুজি ল'ব যে ভাগৱত কাৰ কাৰণে মোৰ কাৰণে বুলি ভাবি ল'ব ভাগৱত কিবা আমাৰ অমুকৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে বোলে অমুক হেতৰ কাৰণে এনেকুৱা নহয় যে ভাগৱত মোৰ কাৰণে বুলি ভাবি ল'ব কাৰণ ভাগৱত হ'ল জীৱনৰ একোখন দাপোন মানে আইনা বুলি ক'লে বুজি পায় আমাৰ মানুহে মানে আইনাখন চালে যেনেকুৱাকৈ আইনাখনে ফাঁকি নিদিয়ে ক'ৰবাত কিবা লাগি আছে নেকি কি হৈ আছে আইনাখনে যেনেকুৱাকৈ ফাঁকি নিদিয়ে ঠিক তেনেকুৱাকৈ ভাগৱতৰ ওচৰত আহিলে ভাগৱতে কেতিয়াও ফাঁকি নিদিয়ে যে ক'ত কি হৈ আছে ক'ত কি হোৱা নাই আপোনাৰ জীৱনটো ক'ত ভাল হৈছে ক'ত বেয়া হৈছে গোটেইখিনি বস্তু ভাগৱতে দেখুৱাই দিয়ে এক্সৰে মেচিনৰ নিচিনা ক'ত কি হৈ আছে গোটেইখিনি বস্তু দেখুৱাই দিয়ে গতিকে সেইকাৰণে এই ভাগৱত হ'ল সূৰ্য শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰয়ুতম ফল হৰিনাম মাত্ৰ হৰিনামে হৰিৰ নামে হৰিৰ নামে সাৰম হৰি নামে কৰি আছে জগত উদ্ধাৰ কল্পতৰু মানে কি কল্পতৰু বৃক্ষৰ ওচৰত যোনে যি খোজে তাকে পায় এই যে আপোনালোকে আজি ইমান সুন্দৰ অনুষ্ঠান ভাগ কৰিছে এই অনুষ্ঠান ভাগ কৰি পেলাই যিয়ে নেকি সৎ মনোবাঞ্ছা কৰি আহে অসৎ মনোবৃত্তিবিলাক নহয় যিয়ে নেকি সৎ মনোবাঞ্ছা কৰি আহে ভাল মনোবাঞ্ছা কৰি আহে ভাগৱত হ'ল কল্পতৰু শাস্ত্ৰ ভাগৱতে কি কৰিব পাৰে তেওঁ পূৰ্ণতা প্ৰাপ্ত কৰিব পাৰে তেওঁৰ যিটো নেকি ভাৱ সেই ভাৱটোক পূৰ্ণতা প্ৰাপ্ত কৰি দিব পাৰে ভাগৱতে সেইকাৰণে কৈছে যে সকলো নিগম কল্পতৰু ভাগৱত শাস্ত্ৰ সকলো নিগম কল্পতৰু এটাই মাত্ৰ শাস্ত্ৰ আছে হ'ল ভাগৱত শাস্ত্ৰ ইয়াৰ উত্তম ফল হৰিৰ নাম মাত্ৰ হৰিৰ নামে সাৰ হৰিৰ নামে কৰি আছে জগত উদ্ধাৰ গতিকে এই হৰিৰ নাম যিয়ে নেকি ল'ব পাৰে তেওঁ কি পায় ইয়াৰ পৰা এটা তেওঁ ফল পাব গতিকে সেইকাৰণে ভাগৱত খুব শ্ৰদ্ধা সহকাৰে শুনিব লাগে খুব মানে ভক্তিমূলকভাৱে শুনিব লাগে এইখন আমি দ্বিতীয় বৈকুণ্ঠ বুলি কৈ আছোঁ এখন বৈকুণ্ঠ আছে ওপৰত আৰু সেইখন আমি দেখা নাপাওঁ কিন্তু এইখন বৈকুণ্ঠ আমি ইয়াতে বহিয়ে পাই আছোঁ এইখন বৈকুণ্ঠ এই বৈকুণ্ঠখনত কি আছে ইয়াতে ভাগৱত যেতিয়া নেকি পঢ়ি থকা হয় ইয়াতে ভাগৱত কি হৈ যায় জীৱন্ত হৈ যায় ভাগৱত এতিয়া আমি পঢ়ি আছোঁ এটা আমি যেতিয়া নেকি আসনত বহি এনেকুৱাকৈ ভাগৱত পঢ়ি আছোঁ এতিয়াই ভাগৱত মূৰ্তিমন্ত আকৌ যেতিয়া আমি জপাই থৈ দিম তেতিয়া ভাগৱত কি হৈ থাকিব আকৌ পুনৰ তেনেকুৱাকৈ মূৰ্তি আকাৰে থাকিব গতিকে সেইকাৰণে এই ভাগৱত শাস্ত্ৰ বাংময় ৰূপত আছে এই ভাগৱত শাস্ত্ৰ বাংময় ৰূপত আছে বাংময় মানে বাক্যময় বাক্যই হ'ল শব্দই হ'ল ব্ৰহ্মই ভাগৱত
এই ভাগৱতত যিমানবিলাক শব্দ আছে এই শব্দবিলাক বাক্য আকাৰে আছে বাক্যই হ'ল শব্দ শব্দই ব্ৰহ্ম ব্ৰহ্মই ভাগৱত গতিকে সেইকাৰণে এই ভাগৱত অনুষ্ঠানত আহিলে আমি কোনো ধৰণৰ আনৰ কথা ক'ব নালাগে বেলেগৰ সমালোচনা কৰিব নালাগে তেনেকুৱাকৈ আমি চলিব লাগে এটা মানুহৰ এটা প্ৰবৃত্তি আছে মানুহে আনৰখিনি কৈ পেলাই খুব ভাল পায় কাৰ ঘৰত কি হ'ল যে পৰৰ কলংকিত অধ্যায়বিলাক কাৰোবাৰ যদি কলংকিত কথাবিলাক আছে কাৰোবাৰ যদি কলংকিত অধ্যায়বিলাক আছে সেই কথাবিলাক আনি পেলাই মানুহে আলোচনা কৰি খুব ভাল পায় কিন্তু ভাগৱত কথা এই মাইকৰ মুখত কোৱাৰ সত্ত্বেও মানুহৰ কাণত নিবিন্ধে এই হ'ল কলিযুগৰ দুৰ্ভাগ্য যে মানুহে এতিয়া যদি আমি ফাঁচা ফুচাকৈ যদি কিবা এটা আলোচনা কৰি থাকোঁ একদম ফাঁচা ফুচাকৈ যদি মনে মনে যদি কথাখিনি কৈ থাকোঁ তেতিয়াহ'লে কিন্তু মানুহে কাণখন পাতি দিব কিনো কৈছে অকণমান আমাকো কওক না কি কৈছে আমিও শুনো এই বুলি পেলাই মানুহে ল'ব খুজিব ৱালৰ সিপাৰে যদি কোনোবাই ফাঁচা ফুচাকৈ যদি আলোচনা কৰে কওকচোন মোকো অকণমান লৈ যাওঁ এই আমাৰ যে টাউনত যে কিবাবিলাক কৰি থাকে এই ডাষ্টবিনবিলাক যে চাফা কৰি থাকে কোনোবাই কয় নেকি বোলে আমাৰ ঘৰতো অকণমান থৈ যাওক এই যে আপোনালোকে যে মন্দিৰ ভাগ এই যে চাফা কৰিছে চৌহদ ভাগ চৌহদখিনি চাফা কৰোঁতে কোনোবাই কৈছে নেকি জাবৰখিনি আমাৰ ঘৰতে থৈ দিয়কচোন বুলি কৈছে নেকি নাই কিয় জাবৰবিলাক মানুহে লৈ ভাল নাপায় কিন্তু মানুহে আকৌ কিছুমান কাৰোবাৰ লেতেৰা কলংকিত কথাবিলাক সেই জাবৰবিলাক লৈ পেলাই বিৰাট ভাল পায় সেইবিলাক পৰম অমৃত শুনা দি শুনে কিন্তু ভাগৱত কথা কাণতো নিবিন্ধে এই হ'ল কলিযুগৰ কথা সেইকাৰণে সন্ত কবিৰে কৈছে সাধুক বান্ধে পথিকক ফাঁচি দিয়ে গাখীৰ গলিয়ে গলিয়ে ঘূৰে মুঠ ঘৰত বহি বেচে ধন্য কলিকাল দুখো লাগে হাঁহিও উঠে বুলি কৈছে যে গাখীৰ আজি গলিয়ে গলিয়ে ঘূৰি থাকে কিন্তু খাওঁতা খুব কম কিন্তু মুঠ ঘৰত বহিয়ে বেছি থাকে সেইকাৰণে কৈছে ধন্য কলিকাল দুখো লাগে হাঁহিও উঠে বুলি কৈছে এই ভাগৱত কথা আজি ইয়াতে পৰম অমৃত কথাবিলাক ইয়াতে উলিয়াই দিয়া হৈছে পৰম অমৃত কথা এইবিলাক যিয়ে ল'ব পাৰে তেওঁৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য গতিকে সেইকাৰণে কি যে মানুহে কি কৰিব নালাগে যেনেকুৱাকৈ আমি লেতেৰা ডাষ্টবিনৰ বস্তুবিলাক যেনেকুৱাকৈ আমি আমাৰ ঘৰত লৈ নানো ঠিক তেনেকুৱাকৈ পৰৰ কলংকিত লেতেৰা কথাবিলাক আমি আনিব নালাগে আনৰ সমালোচনা আনৰ কু কথাবিলাক আমি আনি পেলাই আমাৰ অন্তৰখনত ভৰাই পেলাব নালাগে আমাৰ অন্তৰখনত ঈশ্বৰ আছে গতিকে সেইকাৰণে আমি খুব পৰিষ্কাৰ কৰি ৰাখিব লাগে লেতেৰা কথাবিলাকৰ পৰা সেইকাৰণে দূৰত থাকিব লাগে আৰু এইবিলাক কথা লৈ যায় মানুহে ঘৰ গৃহস্থিত গৈ পেলাই আকৌ সেইবিলাক কথা লৈয়ে গণ্ডগোল কাজিয়া এইবিলাক কথা কৈয়ে আকৌ ফোনতো ক'ব বোলে যদি সহায়ক হয় বৰেকৰ লগত এইবিলাক কথা ক'ব নিজৰ বিয়া দিয়া ছোৱালীগৰাকীৰ লগত এইবিলাক কথাকে কৈ থাকিব ফোনত আৰু সেইবিলাক কথা কৈ কৈয়ে ভাত ৰান্ধি আছে আৰু তেনেকৈ ভাত ৰান্ধি ৰান্ধি কি কৰিব পৰিয়ালক খুৱাব আৰু যি পৰিয়ালে এনেকুৱাকৈ ভাত ৰান্ধি থকা খায় সেই পৰিয়ালে ক'ত মানসিক শান্তি পাব গতিকে আমাৰ এইটোৱেই ভুল গতিকে সেইকাৰণে খুব সাৱধান যাতে আমি নাম লৈ ঈশ্বৰৰ নাম লৈ যাতে আমি ভাত অন্ন ৰান্ধিব পাৰোঁ নহ'লে এইটো অন্ন নহয় খানা হৈ যাব এতিয়া আজিকালি যিবিলাক নেকি খানা খায় খানাততো ঈশ্বৰৰ নাম নলয় তাতে ঈশ্বৰৰ নাম নাই আৰু যোনে যি পাইছে ওপৰৰ পৰা আনি খাইছে কিবা কৰিছে আমাৰ সেইটো খানা নহয় আকৌ আমাৰ সেইটো অন্ন হ'ব লাগিব ভাত য'ত কৃষ্ণ নাম সন্নিৱিষ্ট কৰা থাকে সেই ভাত নহয় অন্ন হৈ যায় আৰু য'ত নেকি কৃষ্ণ নাম সন্নিৱিষ্ট নাই সেয়া ভাত গুচি পেলাই খানা হৈ যায় এইটো খানা আৰু যোনে যাকে পাইছে তাকে খাইছে যিহৰ লগত পাইছে সিহৰ লগত পাইছে এইবিলাক হ'ল খানা গতিকে সেইকাৰণে আমি যাতে অন্ন খাব পাৰোঁ আৰু অন্ন যিমানে আমি শুদ্ধকৈ খাব পাৰিম সিমানে সন্তানবিলাক সতি সন্ততিবিলাক ভাল ভাল সতি সন্ততি আহিব ভাল ভাল সতি সন্ততি গাঁৱত জন্ম পাব গাঁৱৰ সুনাম বৃদ্ধি হ'ব এতিয়া যে কিছুমান যে এই যে কথা বচন নুশুনা এনেকুৱাকৈ যে আহিছে একো যে কথা বচন নুশুনে কিহৰ কাৰণত কাৰণ এইবিলাক কি হৈ যায় যে জন্মৰ এই সংস্কাৰখিনি তেনেকুৱাকৈ মাক দেউতাকে দিব পৰা নাই গতিকে যাৰ কাৰণে তেনেকুৱা ধৰণৰ সন্তানবিলাক আমি দেখা পাওঁ গাঁৱে ভূঞে গতিকে সেইকাৰণে যে কেৱল কৃষ্ণ নাম লৈ লৈ আমি গৰ্ভত থকাৰ পৰা কৃষ্ণ নাম লৈ লৈ তেনেকুৱাকৈ সন্তানক মানে গৰ্ভৰ পৰা বাহিৰ কৰা পৰ্যন্ত কৃষ্ণ নামেই লৈ থাকিব লাগে আৰু বাহিৰ ওলোৱাৰ পিছতো আমি সন্তানৰ আগত বেয়া কথা বেয়া আলোচনা কৰিব নালাগে আৰু ভাত ৰান্ধিও পৰিয়ালক তেনেকুৱাকৈ ভাল কথা কৈ পেলাই বা ঈশ্বৰৰ নাম লৈ পেলাইহে ভাত ৰান্ধিব লাগে যদি যিকোনো কথা কয় সেই ভাতে ক্ৰিয়া কৰিব হে ৰাম ৰাম যত দেখা শুনা জীৱা মনে গুণা
ইখব সকলে ধান্দা পৰম বান্ধৱ মাধৱৰ নাম প্ৰবন্ধে গলত বান্ধা হে ৰাম ৰাম নামৰ স্মৰণ সংসাৰ তৰণ মৰণ সম্বল নাম অৰচিলা শংকৰে নিৰন্তৰণৰে ডাকি বোলা ৰাম 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 হৰে ৰাম 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 কৃষ্ণ। গতিকে এতিয়া শেষত কৈছে যে যত দেখা শুনা জীৱা মনে গুণা ইখব সকলে ঠাণ্ডা। তুমি যিমানবিলাক দেখি আছা শুনি আছা এই সকলোবিলাক হ'ল ঠাণ্ডা, এই সকলোবিলাক মিছা। তুমি যিমানবিলাক দেখি আছা হৰিয়েই হ'ল কেৱল সঁচা। তাৰ বাহিৰে তুমি যিমানবিলাক দেখি আছা কোনোবাই বোলে ঘৰ বান্ধিলে, কোনোবাই বোলে কিবা গাড়ী ল'লে, ঘোঁৰা ল'লে, হাতী ল'লে, এইবিলাক হ'ল মিছা। সেইকাৰণে কৈছে অ হৰিষে কেৱলে অ সঞ্চা মাত্ৰ অ ৰাম 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 তান্ত বিনে মিছা যত দে সিহুনি মানে। হৰিয়ে কেৱল সঁচা, তাৰ বাহিৰে আমি যিমানবিলাক দেখি আছোঁ শুনি আছোঁ এই সকলোবিলাক হ'ল মিছা। কোনোবা বোলে ঘৰ বান্ধিলে, কোনোবাই বোলে গাড়ী ল'লে, ঘোঁৰা ল'লে, আৰু সেইবিলাক লৈ পেলাই লৈ যাব পাৰিব নেকি মৰণৰ সময়ত? মৰাৰ সময়ত কোনেও লৈ যাব নোৱাৰে। মৰাৰ সময়ত এই পৰিয়ালে য'ত যিমানখিনি কিবা সোণা গহনা আছিলে গোটেইখিনি সলকাই ৰাখিব, আৰু ক'ৰবাত যদি কিবা ইনচুৰ কৰি থোৱা আছে সেইবিলাকো লৈ ল'ব। কোৱাচোন বাৰু ক'ৰবাত কিবা আছে নেকি বুলি পেলাই পৰিয়ালে তেনেকুৱাকৈ সেইবিলাক লৈ ল'ব। আমাৰ পৰিয়ালবিলাক খুব তাৰমানে বেলেগ ধৰণৰ, চব বিষয়ী। গতিকে সেইকাৰণে এই বিষয়ী সংসাৰখনত খুব মানে চলাটোৱেই টান। গতিকে সেইকাৰণে ইয়াতে কৈছে যে যত দেখা শুনা জীৱা মনে গুণা ইখব সকলে ঠাণ্ডা। এই সকলোবিলাক হ'ল ঠাণ্ডাহে মাত্ৰ। মানুহে কৰি আছে এখন মায়াৰ খেলা। যেনেদৰে আপোনালোকে দেখা পাইছে এই পাজাৰখন, আপোনালোকে দেখা পাইছে এই পাজাৰখনৰ যদি সূতাকেইডাল ইয়াৰ পৰা যদি এডাল এডালকৈ ওলাই পেলাই মই টানি দিওঁ তেতিয়াহ'লে কি ওলাব? ইয়াতে পাজাৰখন নাথাকি কেৱল সূতাকেইডালহে দেখা পাম, কিন্তু ইয়াতে আমি পাজাৰ দেখা নাপাম। ঠিক তেনেকুৱা কথা আমি যিমানবিলাক দেখি থাকোঁ শুনি থাকোঁ এইবিলাক হ'ল মিছা। আমি দেখাতহে পাজাৰখন দেখা পাই আছোঁ, কিন্তু ইয়াতে অৰিজিনেলি কি আছে? সূতাকেইডালহে আছে। আমি আকাশৰ ৰংটো ইয়াৰ পৰা কি দেখা পাই আছোঁ? আকাশৰ ৰংটো হ'ল নীলা, ইয়াৰ পৰা নীলা দেখা পাই আছোঁ, কিন্তু বৈজ্ঞানিকভাৱে আকাশৰ কোনো ধৰণৰ ৰং নাই, মানে কোনো ধৰণৰ তেনেকুৱা নিৰ্দিষ্ট ৰং নাই। গতিকে সেইকাৰণে আমি যিমানবিলাক দেখি থাকোঁ শুনি থাকোঁ এই সকলোবিলাক হ'ল মিছা। সেইকাৰণে হৰিয়ে যিহেতু সঁচা, সেইকাৰণে তেওঁৰ ওচৰতে আমি কি কৰিব লাগে? দাসত্ব স্বীকাৰ কৰি তেনেকুৱাকৈ ভকতি কৰিব লাগে। পৰম বান্ধৱ মাধৱৰ নাম প্ৰবন্ধে গলত বান্ধা বুলি কৈছে, যে গলত বান্ধি লৈ ফুৰাব নালাগে বেলেগকৈ। গলত কি বান্ধিব লাগে? আমাৰ গলেৰে যাতে কেৱল কৃষ্ণ নাম, মাধৱৰ নাম যাতে লৈ থাকিব পাৰোঁ। আমাৰ কণ্ঠেৰে যেতিয়া নেকি ঈশ্বৰৰ নাম ল'ব পাৰিম তেওঁই বৈকুণ্ঠত বাস কৰি থাকিব পাৰে, জীৱন্ততে বৈকুণ্ঠত বাস কৰি থাকিব পাৰে। সেইকাৰণে কৈছে যে পৰম বান্ধৱ, পৰম মানে সুপ্ৰিম, আৰু ইয়াতকৈ আৰু নাই আৰু। যেনেকুৱাকৈ আমাৰ হাইকোৰ্ট থাকে, হাইকোৰ্টৰ ওপৰত সুপ্ৰিম কোৰ্ট থাকে, এই সুপ্ৰিমৰ ওপৰত নাই আৰু। গতিকে সেইকাৰণে যে এই পৰম বান্ধৱ মাধৱৰ নাম প্ৰবন্ধে গলত বান্ধা বুলি কৈছে। সেইকাৰণে মাধৱৰ নাম যিটো ল'বই লাগিব, সেইকাৰণে এই নাম আখৰ যাতে সকলোৱে লৈ থাকিব পাৰে। নামৰ স্মৰণ সংসাৰ তৰণ মৰণ সম্বল নাম। গতিকে মৰণৰ সম্বলে হ'ল কেৱল হৰি নাম। ৰচিলা শংকৰে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। গতিকে সেইকাৰণে এই কথাখিনি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই কথাখিনি ৰচনা কৰিছে, আৰু নিৰন্তৰ গতিত আমাক কি কৰিব দিছে? ৰাম নাম বুলিব দিছে। আৰু ইমানতে আমাৰ এটা চেগৰ সমাপ্ত হৈছে, আৰু আপোনালোকৰ এটা কাৰ্যসূচী আছিল। এই কাৰ্যসূচী ভাগ এতিয়া খন্তেক সময় আমি বিৰাম ল'ম। এই সময়খিনিত আপোনালোকে
এই যি কাৰ্যভাগ আছিলে এই কাৰ্যভাগ আপোনালোকে সমাপ্ত কৰক। যদি আৰু পিছত চাব লগা হয় তেতিয়াহ'লে আকৌ পিছত বহি যাম। কৃষ্ণ।